সিনেমা, টিভি আৰু গানবোৰে আমাৰ জীৱনত এটা ডাঙৰ প্ৰভাৱ পেলাব পাৰে। আমি নিজকে আৰু আনক কেনেদৰে চাওঁ, কেনেকৈ আমাৰ সিদ্ধান্তবোৰ লওঁ আৰু আমাৰ সময় কেনেকৈ খৰচ কৰোঁ, এই সকলোবোৰ কথাই আমিনো কোন তাকেই সূচায়। বহু সময়ত আমি নজনাকৈয়ে এইবোৰ হৈ থাকে। ভাবি চাওক, আমি প্ৰতিজনে প্ৰতিদিনে টিভি চাবলৈ বা সামাজিক মাধ্যমত চিনেমা চাবলৈ কিমান সময় খৰচ কৰোঁ। যাবাগে তুমি তোমাৰ জীৱনৰ লক্ষণ কি কেতিয়াবা নিৰলে বহি চাইছানে এবাৰ ভাবি ভাগৰি যুগৰি খাইছানে বাৰু লতি ঘটি খাইছানে বাৰু লতি ঘটি তোমাৰ জীৱনৰ লক্ষণ কি কেতিয়াবা নিৰলে বহি চাইছানে এবাৰ ভাবি যিচুতে জীৱনৰ অৰ্থ পাবা জীয়াই থকাৰো পাবা প্ৰেৰণা অজ্ঞান এন্ধাৰ আঁতৰ কৰি দিব তোমাক তেওঁ নতুন গীতি অজ্ঞান এন্ধাৰ আঁতৰ কৰি দিব তোমাক তেওঁ নতুন গীতি তোমাৰ জীৱনৰ লক্ষণ কি কেতিয়াবা নিৰলে বহি চাইছানে এবাৰ ভাবি ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি তোমাৰ জীৱনৰ লক্ষণ কি কেতিয়াবা নিৰলে বহি চাইছানে এবাৰ ভাবি ট্ৰান্সৱৰ্ল্ড ৰেডিঅ'ৰ আশাবৰা আইদেউ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আজি আমি এটা ভাল লগা বিষয়ৰ ওপৰত আলোচনা কৰিম। এইটো এনে এটা বিষয় যাৰ লগত আমাৰ আৰু আমাৰ পৰিয়ালৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছে। বিষয়টো হৈছে সামাজিক মাধ্যম। আজিকালি আমাৰ চাৰিওফালে সীমাহীন তথ্য আৰু বাছি ল'ব পৰা বিষয়বোৰে আগুৰি আছে। আপুনি পঢ়িব পাৰে, চেট কৰিব,
পোষ্ট বনাব, প্ৰদৰ্শন কৰিব, জাননী দিব, আনকি বস্তু বিনিময় কৰিব, কিনিব, বেচিব, এই সকলোবোৰ কথা কৰিব পাৰে। সঁচাকৈ সামাজিক মাধ্যমক ধন্যবাদ। এবাৰ ভাবি চাওকচোন, সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ আগতে আমাৰ জীৱনটো কেনেকুৱা আছিল? আমাৰ জীৱন বৰ সৰল আছিল। কোনো বিশৃংখলতা নাছিল। আপুনিহে কেৱল জানিছিল যে আজি ৰাতিৰ সাঁজত আপুনি কি খাব, কিন্তু আনে নাজানিছিল। আমাৰ সময়বোৰ বৰ ভাল কামত ব্যৱহাৰ হৈছিল। আমি বৰ একাগ্ৰ আছিলোঁ, চিন্তা শক্তিহীন বা অমনোযোগী নাছিলোঁ। আমি কাম কৰিছিলোঁ, খেলিছিলোঁ, ইজনে সিজনৰ লগত সময় কটাইছিলোঁ, এখন ভাল কিতাপ পঢ়িছিলোঁ। অৱশ্যে আমাৰ জীৱনবোৰো সামাজিক মাধ্যমৰ বাবে ভালৰ ফালে সলনি হ'ল। সামাজিক মাধ্যমে আমাক যোগাযোগৰ তথ্য আৰু উৎসাহ যোগোৱাৰ সুবিধা দিলে। কিন্তু খ্ৰীষ্টিয়ান হিচাপে আমি একমত যে ইয়াত বহুত বিপদো জড়িত হৈ আছে। যদিও আমি ঈশ্বৰৰ গৌৰৱ কৰিব বিচাৰোঁ, আমি সাৱধান নহ'লে সামাজিক মাধ্যমৰ জগতখনে আমাক বিভ্ৰান্ত কৰিব পাৰে। সামাজিক মাধ্যম হৈছে এখন ডাঙৰ মঞ্চ, য'ত আমাৰ বঁটা আৰু কীৰ্তিসমূহ আমাৰ ওচৰ চুবুৰীয়া, সহকৰ্মী বা মণ্ডলীৰ সদস্যসকলক দেখুৱাব পাৰি। সামাজিক মাধ্যমে আমাক প্ৰশংসা আৰু মনোযোগ পাবলৈ ব্যাকুল কৰি তোলে। বাইবেলৰ হিতোপদেশ ২৭ অধ্যায় ২ পদত এটা আমোদজনক বাক্য আছে, য'ত কোৱা হৈছে, আন লোকে তোমাৰ প্ৰশংসা কৰক, কিন্তু তোমাৰ নিজ মুখে নকৰক। কেতিয়াবা আমি আমাৰ হৃদয়খন পৰীক্ষা কৰিলে জানিব পাৰিম যে সামাজিক মাধ্যমৰ পৰা আমি এটা বিৰতি লোৱাটো প্ৰয়োজন। আপোনাৰ বৈবাহিক জীৱনত যদি সমস্যা হৈছে, আনৰ আনন্দময় বিবাহ বাৰ্ষিকীৰ পোষ্টবোৰ চাই সহন কৰাটো কঠিন হ'ব পাৰে। আপুনি যদি আপোনাৰ বিবাহৰ বাবে বহুদিন ধৰি প্ৰাৰ্থনা কৰি আছে আৰু কাৰোবাৰ আমাৰ আঙুঠি পিন্ধোৱা হ'ল, পোষ্ট দেখি আপোনাৰ জীৱনলৈ তিক্ততা আহিব পাৰে। যেতিয়া আমি অসমান পথেদি যাত্ৰা কৰোঁ, আন এজন ব্যক্তিৰ আনন্দই আমাৰ মনলৈ অসন্তুষ্টি আৰু ঈৰ্ষা আনিব পাৰে। প্ৰিয় বান্ধৱী, আপোনাৰো যদি এনে অনুভৱ হৈছে, তেনেহ'লে এই এপটো বন্ধ কৰাৰ এই সময়। আমাৰ হৃদয়ৰ এই যুদ্ধবোৰ অদৰকাৰী। সামাজিক মাধ্যমৰ যোগেদি আমাৰ জীৱনটো ভোগ কৰাৰ একো দৰকাৰ নাই। আমি মনত ৰখাটো দৰকাৰ যে আমি মাত্ৰ এটা সৰু অংশহে দেখিছোঁ, যিটো সাধাৰণতে তেওঁলোকৰ জীৱনৰ সৰ্বোত্তম সময়। মানুহে ভাল সময়ৰ কথাহে পোষ্ট কৰে, যেনে মৰমীয়াল স্বামী আৰু স্বৰ্গদূতৰ দৰে শিশুকেইটাৰ সৈতে এটা সুন্দৰ ছুটিৰ সময়। আমি কেতিয়াও জানিব নোৱাৰোঁ যে ফটোখন উঠোৱাৰ আগত বা পিছত কেনেকুৱা বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছিল। কেমেৰাই ধৰি ৰখা এটা সুন্দৰ সময়হে আমি দেখা পাওঁ। সেই একেদৰে জীৱিকাৰ উন্নতি আৰু পৰিচৰ্যাৰ সাফল্যৰ পোষ্টবোৰে সাধাৰণতে প্ৰত্যাহ্বান বা ক্লেশ উদঙাই নিদিয়ে। যদি আমি ভাল দৃষ্টিভংগীৰে আমাৰ লগৰসকলৰ লগত উদযাপন কৰোঁ, তেনেহ'লে সামাজিক মাধ্যম আনন্দদায়ক হ'ব। কিন্তু ই যদি অন্তৰৰ পাপময় ভাৱবোৰৰ ফালে আকৰ্ষিত কৰে, তেতিয়া এটা বিৰতি লোৱাৰ প্ৰয়োজন। আমি নিজকে এটা প্ৰশ্ন সুধিব লাগে যে এয়াই নেকি মোৰ সময়ৰ সদ্ব্যৱহাৰ? যিসকলে নিয়মিতভাৱে সামাজিক মাধ্যম ব্যৱহাৰ কৰে বা অনুসৰণ কৰে, আমি এই বিষয়ে চিন্তা কৰাটো প্ৰয়োজন হৈ পৰিছে যে আমাক আহ্বান কৰা হৈছে সময়ৰ সদ্ব্যৱহাৰ কৰিবলৈ, অপব্যৱহাৰ কৰিবলৈ নহয়। আমি যদি পোষ্ট কৰা, মতামত দিয়া, ফটো উঠোৱা, সামাজিক মাধ্যমৰ বিভিন্ন লিংকবোৰ অনুসৰণ কৰা সময়বোৰ হিচাপ কৰোঁ, আপুনি আচৰিত হৈ পৰিব। আমাৰ ঘৰতেই হওক, স্কুলত, পৰিচৰ্যাত বা কৰ্মক্ষেত্ৰতেই হওক, আমাৰ প্ৰত্যেকৰে দায়িত্ব আৰু দায়বদ্ধতা আছে। অধিক গুৰুত্বপূৰ্ণ কামৰ বাবে নিৰ্ধাৰণ কৰি থোৱা সময় সামাজিক মাধ্যমে খাই পেলাব পাৰে। বহু সময় পৰিয়াল আৰু বন্ধুবৰ্গৰ মাজত আমাৰ উপস্থিতিয়ে সেই গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। সামাজিক মাধ্যম ব্যৱহাৰ কৰোঁতে নিজকে নিয়ন্ত্ৰণত ৰখা কেইটামান উপায় দিব বিচাৰিছোঁ। যিকোনো বস্তু সামাজিক মাধ্যমত দিয়াৰ আগতে আপুনি প্ৰাৰ্থনা কৰাৰ প্ৰয়োজন। আমাৰ বেছিভাগেই ৰাতিপুৱা প্ৰথমতে ফেচবুক খুলি চায়। মই আপোনালোকক উৎসাহ দিব খোজোঁ যে আপোনালোকে
ফেচবুকৰ সলনি ফেইথবুক মানে বিশ্বাসৰ পুস্তকৰ ওপৰত সময় কটাওক, অৰ্থাৎ বাইবেলখনৰ সৈতে। যদিহে আমি কম্পিউটাৰটো খোলাৰ আগতে ঈশ্বৰৰ পৰা শুনিবলৈ সময় লওঁ, আমি নিৰ্দয় আৰু দুখ দিয়া কথাবোৰ নিলিখিলোহেঁতেন। যিকোনো পোষ্ট লিখাৰ আগতে মনে মনে প্ৰাৰ্থনা কৰক আৰু ই সলনি আনিব। আৰু এটা উপায় হৈছে যে আপুনি যিজন ব্যক্তিলৈ লিখিছে সেইজন ব্যক্তি আপোনাৰ কাষতে বহি থকা বুলি কল্পনা কৰক। ইণ্টাৰনেট যেন আমাৰ লগত একেবাৰে জড়িত নহয়। আমি মানুহে কোৱা কথা বতৰাবোৰ শুনাতকৈ মানুহৰ ফটো আৰু স্ক্ৰীণত টাইপ কৰা শব্দবোৰহে দেখা পাওঁ। যদিও ইয়াত তথ্য আছে কিন্তু যোগাযোগ নাই। আমি ভাবোঁ যে পৰিণাম ভোগ নকৰাকৈ আমি যিকোনো কথা লিখিব বা ক'ব পাৰোঁ। আপুনি পোষ্ট কৰাৰ আগতে নিজকে সুধি চাওক যে যালৈ আপুনি লিখিছে সেইজন ব্যক্তি যদি সঁচাকৈয়ে আপোনাৰ ওচৰত বহি থাকিলেহেঁতেন, আপুনি কথাখিনি অলপ বেলেগকৈ ক'লেহেঁতেন নে? এইটো মনত ৰখা অতি প্ৰয়োজন যে যেতিয়া আপুনি অনলাইন থাকে আপুনি ৰাইজৰ দৃষ্টিত থাকে। যদিহে আমি ব্যক্তিগত বাৰ্তা নপঠাওঁ, আমাৰ অনলাইনত লিখা শব্দবোৰ আনে চোৱাৰ বাবে মুকলি হৈ থাকে। আমি কি টুইট কৰোঁ টুইটাৰ ব্যৱহাৰ কৰাসকলে দেখা পায়। ফেচবুকৰ বন্ধু আৰু যাৰ ফেচবুকত আমি পোষ্ট কৰোঁ বা মতামত দিওঁ, তেওঁলোকৰ বন্ধুসকলেও আমি কি কৈছোঁ তাক দেখা পায়। কাৰোবাৰ ব্লগত আমি লিখা মতামতবোৰৰ শ শ মানুহে দেখা পায়। এই বাস্তৱ সত্যই নিশ্চয় আমাক পোষ্ট কৰাৰ আগতে চিন্তা কৰাৰ বিশেষ কাৰণ হ'ব। বিশেষকৈ আমি লিখা শব্দৰ বাবে যদি অনুতাপ কৰিবলগীয়া ক্ষুদ্ৰতম সম্ভাৱনাও থাকে। যদি মই ব্যক্তিগতভাৱে এজন বন্ধুক কিবা কওঁ আৰু পাছত নিজৰ ভুলটো গম পাওঁ, মই বন্ধুজনৰ ওচৰলৈ গৈ ক্ষমা খুজিব পাৰোঁ। যি নহওক, মই যদি সামাজিক মাধ্যমত কিবা পোষ্ট কৰোঁ বা ব্লগত মতামত দিওঁ আৰু পিছত উভতাই ল'বলৈ চেষ্টা কৰোঁ, সেইটো সহজ নহয়। সামাজিক মাধ্যমত সকলোৰে নিজৰ মত থাকে আৰু তাক পোষ্ট কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে। মোক কেতিয়াবা চিন্তাত পেলায় আৰু খং তোলে যেতিয়া সকলোৱে নিজৰ নিজৰ মতামত আগবঢ়োৱা দেখা পাওঁ। হঠাৎ কোনোবা এজনে মোক পৰামৰ্শ দিব যে মই যিকোনো বিষয়ত কি বিশ্বাস কৰিব লাগে, যাৰ পৰা মই কেইবাবছৰো একো শুনা নাই। ই সদায় মোক আচৰিত কৰে কাৰণ এই ব্যক্তিসকলৰ লগত মোৰ কোনো ঘনিষ্ঠ সম্পৰ্ক নাই। তেওঁলোকে কিয় ভাবে যে তেওঁলোকৰ পৰামৰ্শ মই ল'ম বা মোৰ সমস্যাত তেওঁলোকৰ দৃষ্টিভংগীক মূল্য দিম, যদি তেওঁলোক মোৰ বন্ধু হৈ থকাই নাই? যিজন আপোনাৰ বিশ্বাসী বন্ধু নহয়, সেইজনে নিবিচৰা পৰামৰ্শ দিবলৈ যদি আপুনি প্ৰলোভিত হৈছে, তেতিয়াহ'লে নিজকে সংযম কৰিবলৈ মই উৎসাহ দিব বিচাৰিছোঁ। মই যেতিয়া সৰু আছিলোঁ, মোৰ মায়ে কোৱা মনত আছে, আমি যদি কিবা ভাল ক'ব নোৱাৰোঁ তেন্তে একোৱেই নক'বা। যেতিয়া আমি কথা কওঁ, আমি নেতিবাচক কথা কোৱাতকৈ অনুগ্ৰহযুক্ত কথা কোৱাৰ সিদ্ধান্ত ল'ব পাৰোঁ। আমাৰ কথাবোৰে নিজৰ মতামতৰ প্ৰশংসা কৰাতকৈ ঈশ্বৰৰহে গৌৰৱ কৰিব লাগে। আমি বিশেষকৈ মনত ৰখাটো প্ৰয়োজন যে আমি চিনি নোপোৱা মানুহে আমাৰ অনলাইন ভাষণ শুনিব পাৰে। কলচীয়া 4:5 আৰু 6 পদত আমাক সোঁৱৰাই দিছে, বাহিৰত থকা লোকৰ আগত জ্ঞানেৰে আচৰণ কৰিবা আৰু সুসময়ক কিনি ল'বা, আৰু কাক কেনেকৈ উত্তৰ দিব লাগে তাক যদি তোমালোকে জানিব পাৰা, এই নিমিত্তে তোমালোকৰ আলাপ সদায় অনুগ্ৰহযুক্ত আৰু লোনৰ আশ্বাদযুক্ত হওক। এইটো সঁচাকৈয়ে এটা ভাল পৰামৰ্শ। কিবা এটা পোষ্ট কৰাৰ আগতে আমি এই প্ৰশ্নকেইটা নিজকে সোধা প্ৰয়োজন। এই মতামত দিয়া উচিত হ'বনে বাৰু? মোৰ এই মতামতে ঈশ্বৰৰ প্ৰেম আনৰ আগত দেখুৱাবলৈ সহায় কৰিবনে? এই মন্তব্য লোনৰ আশ্বাদযুক্তনে? এইটো উত্তম মন্তব্য বুলি মই ঈশ্বৰক সুধিছিলোঁনে? আমাৰ যিসকলৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে, আমি FOMO নামৰ শব্দৰ বিষয়ে জানিব পাৰোঁ। ইয়াৰ অৰ্থ হৈছে হেৰুৱাই পেলোৱাৰ ভয়। এইটো এটা ধেমেলীয়া শব্দ যেন লাগিব পাৰে, কিন্তু ভুল নকৰিব, ই এটা বিপদজনক শব্দ। এইটোৱে তুলনা কৰা, ঈৰ্ষা আৰু নিৰুৎসাহিত কৰা এনে অদৰকাৰী ভাৱবোৰ আনে। আমাৰ সকলোৰে এনেকুৱা মুহূৰ্ত আহে
যেতিয়া আমি ফোনটো খোলোঁ বা কথোপকথনৰ কিছু অংশ শুনো আৰু আমাৰ এনেকুৱা লাগিব পাৰে যেন আমি কিবা এটা হেৰুৱালোঁ। আমি মানুহে কৰা ফূৰ্তিৰ মাজত চামিল হ'ব বিচাৰোঁ। আমি কাৰোবাৰ পাৰ্টিত অনিমন্ত্ৰিত আলহী হ'ব নিবিচাৰোঁ। যোৱা কেইটামান সপ্তাহৰ কথা আপুনি চিন্তা কৰি চাওক যে সামাজিক মাধ্যমত কিবা দেখিছিল বা কোনোবাই কোৱা শুনিছিল যিটোৱে আপোনাক বাদ পৰি যোৱাৰ অনুভৱ দিছিল, বা যেতিয়া আপুনি সৰু আছিল আৰু আনবোৰৰ দৰে জন্মদিনলৈ নিমন্ত্ৰণ পোৱা নাছিল বা আন ল'ৰা ছোৱালীয়ে খেলপথাৰত খেলি থাকোঁতে আপোনাক খেলিবলৈ মতা নাছিল। মোৰ মনত আছে যেতিয়া মই সৰু আছিলোঁ, মই আৰু মোৰ ভণ্টীয়ে প্ৰায়ে 8-9টা বজাত বিচনালৈ যাব লগা হৈছিল যাতে পিছদিনা স্কুললৈ যাবলৈ উঠাৰ সময়ত আমাৰ টোপনিৰ ভাৱ নহয়। মোৰ মা দেউতাই 8-9 বজাত বিচনালৈ নাযায় কাৰণ তেওঁলোক শিশু নহয় আৰু প্ৰাপ্তবয়স্কসকলৰ টোপনিৰ প্ৰয়োজনটো কম। তাৰ সলনি তেওঁলোকে একেলগে ৰন্ধা বঢ়া কৰে আৰু কিবা অনুষ্ঠান চায়। মই তলৰ বহা ৰুমৰ পৰা খোৱা বস্তুবোৰৰ গোন্ধ পাওঁ আৰু টিভিৰ অনুষ্ঠান চাই তেওঁলোকে হহাৰ শব্দ শুনো। খাদ্যৰ জুতি লগাও গুণ পাই মোৰ এনে ভাৱ হৈছিল যে মই এটা সুন্দৰ বস্তুৰ পৰা বাদ পৰি আছোঁ। বাইবেলৰ হাৱাৰ কথা মনত আছেনে? ঈশ্বৰে সৃষ্টি কৰা প্ৰথম নাৰী। মই ভাবোঁ তেওঁৰো বাদ পৰি যোৱাৰ ভয় আছিল। তাই নিজৰ কামতেই মনোনিৱেশ কৰি আছিল। হঠাতে ক'ৰবাৰ পৰা সাপটোৰ আবিৰ্ভাৱ হ'ল। তাইক পতিয়ন নিয়ালে যে তাই এটা ডাঙৰ বস্তুৰ পৰা বাদ পৰি আছে, যিটো তাই পোৱাটো ঈশ্বৰে নিবিচাৰে। মই ভাবোঁ তাই অসন্তুষ্টি অনুভৱ কৰিছিল। শত্ৰুৱে অসন্তুষ্টিৰ অস্ত্ৰ FOMৰ জৰিয়তে ব্যৱহাৰ কৰিবলৈ ভাল পায় আৰু ই ভাইৰাছৰ দৰে বিয়পি যায়। সি হাৱাক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যে তাই সঁচাকৈয়ে সকলো পাইছোঁ বুলি ভাবেনে? সি মাত্ৰ তাইক কৈছিল, ঈশ্বৰে সঁচাকৈ কৈছিল নে যে তোমালোকে বাৰীৰ যিকোনো গছৰ ফল নাখাবা বুলি? হাৱাই উত্তৰ দিছিল, আমি বাৰীৰ গছৰ ফলবোৰ খাব পাৰোঁ, কিন্তু ঈশ্বৰে নিশ্চয় কৈছিল তোমালোকে বাৰীখনৰ মাজত থকা গছজোপাৰ ফল খাব নালাগে আৰু চুবও নালাগে, নহ'লে তোমালোকে মৰিবা। তোমালোকে নিশ্চয় নমৰা, সৰ্পই তাইক ক'লে, কাৰণ ঈশ্বৰে জানে যে যেতিয়া তুমি এই ফল খোৱা তোমাৰ চকু মুকলি হ'ব আৰু তুমি ঈশ্বৰৰ দৰে ভাল বেয়া জানোতা হ'বা। যেতিয়া হাৱাই গছজোপাৰ ফল খাদ্যৰ বাবে উপযোগী আৰু দেখিবলৈ ভাল, জ্ঞান আহৰণৰ বাবে মনোমোহা দেখিলে, ফলটো তাই অলপ খালে, লগত থকা স্বামীকো দিলে আৰু তেওঁও খালে। আপোনালোকে দেখিলেনে শত্ৰুৱে তেওঁৰ কি কৰিলে? সি অসন্তুষ্টিৰ বীজ সিঁচিলে, যিটোৱে হাৱাক কিবা এটাৰ পৰাৰ পৰা বাদ পৰি যোৱাৰ অনুভৱ কৰালে। সি হাৱাৰ বৰ্তমানৰ আনন্দ কাঢ়ি নিলে আৰু তাই যিবোৰৰ পৰা বাদ পৰি আছে বুলি ভাবিছে তাৰ লগত বৰ্তমানৰ আনন্দৰ সাল সলনি কৰিবলৈ পতিয়ন নিয়ালে। খন্তেক ভাবি চাওক, ঠিক আদম আৰু হাৱাৰ দৰে আমাৰ সকলো আছে। এখন সুস্থিৰ ঘৰ, এটা মৰমৰ পৰিয়াল, আমি যিমান বিচাৰোঁ বা আমাৰ যি প্ৰয়োজন সেই সকলো আছে। তথাপি আদম আৰু হাৱাৰ দৰে আমি বাদ পৰি যোৱাৰ ভয়ৰ বাবে সকলোখিনি এৰি দিওঁ। এনেদৰে FOMOই কাম কৰে। ই অত্যন্ত সংক্ৰামক। ফিলিপিয়া 4:11 আৰু 12 পদত পৌলে আশাৰ বাৰ্তা দি কৈছে, নাটনিৰ বিষয়ে যে মই এই কথা কৈছোঁ সেয়ে নহয়, কিয়নো যিকোনো অৱস্থাতে নাথাকোঁ মই তাতেই সন্তুষ্ট হৈ থাকিবলৈ শিকিলোঁ। মই অভাৱত থাকিবলৈ জানো, উপচয় ভোগ কৰিবলৈকো জানো। এক বিষয়কৈ সকলো বিষয়তে তৃপ্ত হ'বলৈ আৰু ক্ষুধিত হ'বলৈ, উপচয় ভোগ কৰিবলৈ আৰু অভাৱত থাকিবলৈ মই শিক্ষিত হ'লোঁ। সন্তুষ্ট উত্তৰটো সেয়াই যিটো শাস্ত্ৰই স্পষ্টকৈ কৈছে। যদি মই জানো যে মই সন্তুষ্ট হ'ব লাগে, তেনেহ'লে FOMO এৰিবলৈ কিয় ইমান কষ্ট? আৰু এটা কাৰণ হ'ব পাৰে সুযোগৰ পৰা বাদ পৰি যোৱাৰ ভয়। আপোনাৰ মণ্ডলীৰ মহিলাসকলে মহিলা সভালৈ যোৱাৰ পৰিকল্পনা কৰিছে। আপোনাৰ বাহিৰে সকলোৱে উৎসাহিত। আপুনি হয়তো ভাবিছে ঘৰত সৰু ল'ৰা ছোৱালী, স্বামী যাত্ৰাত থাকে, চহৰৰ বাহিৰলৈ যোৱাটো এতিয়া সম্ভৱ নহয়। সহায় কৰিব পৰা
শহুৰ শাহুৰ কথা ক'বই নালাগে। মই তেনেকুৱা পৰিস্থিতিত আছিলোঁ আৰু হয়তো আপুনিও আছিল। হয়তো এটা সুযোগৰ পৰা বাদ পৰি যোৱাটোৱেই আমাক অনুভৱ কৰাব পাৰে যে হেৰুৱা সুযোগটো হয়তো আকৌ কেতিয়াও ঘূৰি নাহিব। যেতিয়া আমি সুযোগ হেৰুৱাবলৈ ভয় কৰোঁ, আমি মনত ৰাখিব লাগিব যে এইটো বিশেষ সময়। আমি সকলো ঠাইলৈ হয়তো যাব নোৱাৰিব পাৰোঁ, সকলো কামো কৰিব নোৱাৰিব পাৰোঁ, কিন্তু এই বিশেষ সময়ত ঈশ্বৰে আমাৰ বাবে কি থৈছে তাক বিচাৰি উলিয়াই আনন্দিত হৈ সন্তুষ্টিক আঁকোৱালি ল'ব পাৰোঁ। ঈশ্বৰে আমাক সম্পৰ্ক স্থাপনৰ বাবে হাবিয়াস কৰিবলৈ সৃষ্টি কৰিছে। সঁচাকৈ ক'বলৈ গ'লে জীৱনৰ কঠিন পৰিস্থিতিৰ মাজত ঘনিষ্ঠ বন্ধুৰ সৈতে সময় কটোৱাতকৈ আন একোৱেই আমাৰ আনন্দিত কৰিব নোৱাৰে। যেতিয়া মই ফেচবুকত কিছুমান মহিলাৰ হাঁহি আৰু ফূৰ্তি কৰি থকা ফটো দেখা পাওঁ, সিহঁতৰ বাবে মোৰ আনন্দ হৃদয়ৰ বেদনালৈ ৰূপান্তৰিত হয়। মই ভাবিবলৈ ধৰোঁ যে মোক কিয় অন্তৰ্ভুক্ত নকৰে। ময়ো দলটোৰ অংশ হ'ব বিচাৰোঁ। যেতিয়া মোৰ সমাজখন হেৰুৱাৰ ভয় লাগে, তেতিয়া মই সেই ঋণাত্মক ভাৱবোৰ নিয়ন্ত্ৰণ কৰিব পাৰোঁ। মই এইটো কথা মনত পেলাওঁ যে সামাজিক মাধ্যমে গোটেই কাহিনীটো নকয়। এইটো গোটেই দীঘল কাহিনীটোৰ আভাস মাত্ৰ। তাতকৈ আমি আনসকলক মাতি একেলগে চাহ একাপ খোৱাৰ প্ৰগ্ৰেম কৰোঁ। আমাৰ মহিলা বা নতুন বন্ধুসকলৰ সৈতে একেলগে নিজৰ আৰামদায়ক বহা ৰুমত লগ হোৱাটোৱে আমাৰ অনুপ্ৰেৰণা যোগাব। মহিলা হিচাপে আমি কামত নহা বা মূল্যহীন হ'বলৈ ভয় কৰোঁ। ঈশ্বৰে প্ৰত্যেকগৰাকী ব্যক্তিকে বিশেষ বৰ আৰু প্ৰতিভা দিছে। সেই বৰ আৰু প্ৰতিভাবিলাকেৰে আমাৰ চাৰিওফালে থকা পৃথিৱীখনৰ সেৱা কৰিবলৈ সুযোগ দিছে। আমি যেতিয়া কাম কৰিব পৰা গুণবোৰ কাৰ্যত পৰিণত কৰোঁ, তেতিয়া আমি এটা উদ্দেশ্য অনুভৱ কৰোঁ। আনৰ আমাক প্ৰয়োজন হ'লেহে আমাৰ মূল্য আছে বুলি ভবাৰ ক্ষেত্ৰত আমি সাৱধান হ'ব লাগে। আনে যেতিয়া আমাৰ প্ৰয়োজনীয়তা আছে বুলি অনুভৱ কৰে, তেতিয়া আমাৰ ভাল লাগে। ই এটা গৌৰৱৰ বিষয় যেতিয়া মোৰ নাতিটোৱে হোমৱৰ্ক কৰিবলৈ মোৰ সহায় বিচাৰে বা গোটেই পৰিয়ালে যেতিয়া মই ৰন্ধা ৰাতিৰ আহাৰৰ বাবে মোক প্ৰশংসা কৰে। অৱশ্যে এনেকুৱা সময় আছে যেতিয়া কোনেও মোৰ সহায় নিবিচাৰে। যিমানেই মোৰ ল'ৰা ছোৱালী ডাঙৰ হয়, সিমানেই মোৰ প্ৰয়োজনীয়তা কমি যোৱাৰ অনুভৱ কৰোঁ। ই বাৰু মোৰ মূল্য নোহোৱা বুজায় নেকি? নিশ্চয় নহয়। আমাৰ পৰিয়াল ঈশ্বৰৰ পৰা আহে। তেওঁ প্ৰেমৰ মাজেদিয়েই আমাৰ পৰিচয়ৰ সংজ্ঞা দিয়ে। ইফিচিয় 2:10 কৈছে, কিয়নো আমি তেওঁৰ কাৰিকৰী আৰু যি সৎকৰ্মত আমি চলিবলৈ ঈশ্বৰে আগেয়ে পথস্বৰূপে প্ৰস্তুত কৰিলে, সেই সৎকৰ্মৰ কাৰণে আমি খ্ৰীষ্ট যীশুত সৃষ্ট হ'লোঁ। আহক আমি বাদ পৰি যোৱাৰ ভয়ৰ লগত যুদ্ধ কৰোঁ আৰু মনত পেলাওঁ যে আমাৰ পৰিচয় হ'ল আমি ঈশ্বৰৰ সন্তান। যেতিয়া আমি কিহবাৰ পৰা বাদ পৰি যাওঁ, আমাৰ বৰ বেয়া লাগে, কিন্তু আমি মনত ৰাখোঁ যে আমি ঈশ্বৰৰ আৰু যীশুখ্ৰীষ্টত থকা তেওঁৰ প্ৰেমৰ পৰা কেতিয়াও বাদ পৰি নাযাওঁ। আহক আজি আমাৰ দৃষ্টি শাস্ত্ৰৰ পৰা বিভিন্ন কথাৰ পৰা প্ৰদৰ্শনী আৰু এই পৃথিৱীৰ ভাৰ্চুৱেল ৰিয়েলিটিৰ পৰা ঈশ্বৰৰ ফালে ঘূৰাওঁ হওক। তেওঁৱেই একমাত্ৰ সেইজন যিজনে কেতিয়াও সলনি নহয়, আমাক সঁচাকৈয়ে প্ৰেম কৰে। আহক আমি ফেচবুকতকৈ ফেইচবুকত বেছি সময় কটাওঁ হওক। আমাৰ বৰ্তমান সময়খিনি উপভোগ কৰোঁ আৰু অভিজ্ঞতা লওঁ হওক। মোৰ মৰমৰ আশাৰ মহিলাসকল, সামাজিক মাধ্যম হৈছে আমাৰ পৰিয়াল বা প্ৰিয়সকলক আৰু আমাক প্ৰভাৱিত কৰাসকলক অনুসৰণ কৰিব পৰা এক উপায়। কিন্তু আমি আন এজন ব্যক্তি হ'বলৈ চেষ্টা কৰিব নালাগে। সেইজনৰ মাত শুনিবলৈ মনোযোগ দিয়ক, যিজনে আপোনাক জানে আৰু আন কোনেও নকৰাৰ দৰে আপোনাক প্ৰেম কৰে, আৰু আমি তেওঁক নিশ্চয় এটা প্ৰাণৱন্ত জীৱন যাপন কৰিব পাৰিম। কেৱল যীচুতহে আমি সঁচা প্ৰেম, উদ্দেশ্য আৰু পৰিপূৰ্ণতা বিচাৰি পাওঁ। আজিলৈ আমাৰ অনুষ্ঠানটি ইমানতে সামৰিছোঁ। অহা সপ্তাহত আপোনালোকক পুনৰ লগ পাম। ঈশ্বৰে আমাৰ প্ৰত্যেককে আশীৰ্বাদ কৰক। নমস্কাৰ।
আহিছো পিতা আজি মোক জিৰণি দিয়া তোমাৰ কৰুণা মাগিছো পিতা তুমি মোক কাবতি লোৱা তোমাৰ কাষলে আহিছো পিতা আজি মোক জিৰণি দিয়া তোমাৰ কৰুণা মাগিছো পিতা তুমি মোক কাবতি লোৱা বাটত ইমান নিৰাশা মাথো দুখেৰে ভৰা প্ৰতিক্ষণে মই ইমান অসহায় যেন অকলশৰীয়া আশাৰ প্ৰদীপ হে মোৰ জিহুৱা মোলৈ দৃষ্টি কৰা আশাৰ প্ৰদীপ হে মোৰ জিহুৱা মোলৈ দৃষ্টি কৰা তোমাৰ কাষলে আহিছো পিতা আজি মোক জিৰণি দিয়া তোমাৰ কৰুণা মাগিছো পিতা তুমি মোক কাবতি লোৱা জীবন আজি সপিলো যিছু তোমাৰে কাষ প্ৰতিশ্ৰুতি মোৰ তোমাৰ চৰণত চলিম তোমাৰে পথ মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা তোমাৰ কাষলে আহিছো পিতা আজি মোক জিৰণি দিয়া তোমাৰ কৰুণা মাগিছো পিতা তুমি মোক কাবতি লোৱা তোমাৰ কাষলে আহিছো পিতা আজি মোক জিৰণি দিয়া তোমাৰ কৰুণা মাগিছো পিতা প্ৰিয় দৰ্শকবৃন্দ যদি আপোনালোকে এই অনুষ্ঠানটো ভাল পায় তেন্তে অনুগ্ৰহ কৰি আমাক 0444908151 নম্বৰত মিছড কল কৰক আমি প্ৰতিজন মিছড কল দাতাৰ পৰা এজনকৈ দৰ্শক বন্ধু বা বান্ধৱী বাছি ল'ম আৰু এই দৰ্শক বন্ধু বা বান্ধৱীৰ নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটা পুৰস্কাৰ প্ৰেৰণ কৰা হ'ব